বিৰোধীক দুৰ্বল কৰিবলৈ পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই বৈষম্যমূলক আচৰণেৰে কংগ্ৰেছৰ বিধায়কক পদত্যাগ কৰিবলৈ যত্ন কৰি আহিছে। ইডি, CBI, ভিজিলেন্স, CIDৰ ভুৱা গোচৰ তৰি হাৰাশাস্তি কৰে। বিজেপিলৈ যোৱাৰ পিছতেই 7 খুন মাফ কৰে হিমন্তৰ চৰকাৰে। এয়া গণতান্ত্ৰিক দেশত গ্ৰহণযোগ্য নহয়। কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সমৰ্থন কৰাৰ পাছতেই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াই কয়, ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ 2জন বিধায়কক তেখেতৰ দলত চামিল কৰালে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক দুৰ্বল কৰিবলৈ বিভিন্ন পদক্ষেপ যোৱা সময়ছোৱাত লৈ আহিছে বুলি দাবী দেৱব্ৰত শইকীয়াৰ। তেনেকুৱা ধৰণৰ অসাংবিধানিক মন্তব্য আৰু উন্নয়নৰ বাবে যিখিনি কাম সেইখিনি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত বৈষম্যতা দেখুৱাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ বিধায়কসকলক পদত্যাগ কৰাবলৈ যত্ন কৰিছে। ইয়াৰ উপৰিও বিজেপি দলে ইডি, CBI অথবা অন্যান্য পুলিচ এইবিলাকৰ সহযোগত তেওঁলোকৰ দলৰ প্ৰচাৰ আৰু প্ৰসাৰ চলাবলৈ যত্ন কৰে। যোৱা সময়ছোৱাত কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ওপৰতো ইডি, GST আদি বিভাগৰ বিভিন্ন অনুসন্ধান চলি আছিল। আমি বাৰম্বাৰ আহ্বান কৰিছোঁ, যদি কোনো লোকৰ বিৰুদ্ধে অভিযোগ থাকে সেই অভিযোগৰ তদন্ত সম্পূৰ্ণ কৰিব লাগে আৰু তেওঁ যদি কিবা দোষ কৰিছে সেই দোষৰ শাস্তি দিব লাগে। কিন্তু বিজেপিত গুচি গ'লে কাৰোবাৰ দোষ মাফ হ'ব, বিজেপিত নগ'লে তেওঁলোকৰ ওপৰত মিছাকে হ'লেও ভুৱা গোচৰ ইডি, CBI, ভিজিলেন্স, CIDৰ দ্বাৰা হাৰাশাস্তি কৰিব, এয়া কেতিয়াও গণতান্ত্ৰিক দেশ এখনৰ কাৰণে গ্ৰহণযোগ্য নহয়। কংগ্ৰেছ দলৰ বিধায়ক বসন্ত দাস আৰু কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই কংগ্ৰেছ দলৰ বিধায়ক হৈও চৰকাৰী সকলো কামত সহযোগ কৰিম বুলি কৈছে। তেখেতসকলৰ নিজৰ সমষ্টিৰ ৰাইজৰ মতামত ল'ব লাগে যে তেখেতসকলক কিয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰাই দিছিল। বিজেপি দলৰ নীতি আদৰ্শৰ বিৰুদ্ধে যুঁজি তেখেতসকলে জয়লাভ কৰি আহিছিল। তাৰ পিছত এতিয়া বিধানসভালৈ অহাৰ পিছত এনেধৰণৰ আত্মসমৰ্পণ কৰাটো কিমান সমীচীন তেখেতসকলে চিন্তা কৰা উচিত আৰু তেখেতসকলে সমৰ্থন কৰা তেওঁলোকৰ নিজৰ সমষ্টিৰ ৰাইজেও তেওঁলোকক এই প্ৰশ্ন সোধা উচিত। মই মোৰ সতীৰ্থ সকলোকে কংগ্ৰেছ দলৰ হৈ কাম কৰি দেশৰ গণতন্ত্ৰ, সংবিধান আৰু সাধাৰণ নাগৰিকক ন্যায় দিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। এইদৰে উল্লেখ কৰে দেৱব্ৰত শইকীয়াই। তেওঁৰ মন্তব্য আছে আমাৰ হাতত, আমি শুনাই লৈছোঁ। জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ দলৰ 2জন বিধায়কক তেখেতৰ দলত চামিল কৰালে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিৰোধীক দুৰ্বল কৰিবলৈ বিভিন্ন পদক্ষেপ যোৱা সময়ছোৱাত লৈ আহিছে। তেখেতে উপনিৰ্বাচনৰ সময়ত কয় বিৰোধী বিধায়কৰ কাম নাই, বিৰোধী বিধায়কে বিধানসভাৰ অধ্যক্ষৰ লগত চাহ খাব লাগে, আলোচনা কৰিব লাগে, আৰু শাসক পক্ষৰ বিধায়কে দৈনিক কামধেনুৰ নিচিনাকৈ গাখীৰ দিব পাৰে। দলে ইডি, CBI অথবা অন্যান্য পুলিচ এইবিলাকৰ সহযোগত তেওঁলোকৰ দলৰ প্ৰচাৰ আৰু প্ৰসাৰ চলাবলৈ যত্ন কৰে। যোৱা সময়ছোৱাত আমাৰ এজন বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ওপৰতো ইডি, GST আদি বিভাগৰ বিভিন্ন অনুসন্ধান চলি আছিল। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।